সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 19 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, দিনৰ 12:58 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, দিনৰ 5:29 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:47:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:48:06। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব দেৱগণ। বৰাহৰ অস্থি মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:37 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ বায়ু যোগ হ'ব আৰু অস্তুত্তৰী মতে চন্দ্ৰৰ দশা, বিংশোত্তৰী মতে বৃহস্পতিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:58 পৰা 10:38। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 2:30 পৰা 3:36। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা ব্যক্তিৰ কিবা কথা নতুবা কিবা কামে আপোনাৰ উৎসাহ উদ্দীপনা আজি বঢ়াব। গতিকে আনৰ কথাই আপোনাৰ উৎসাহ বৃদ্ধি কৰা আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰুৱা ক্ষেত্ৰত আপোনাৰ খৰচ হ'ব, যদিও আপুনি খৰচ নকৰিম বুলি ভাবি আছে তথাপি আপুনি ঘৰত কিবা কথাত কিবা কামত আপুনি খৰচ কৰিব লাগিব। ভৱিষ্যতৰ পৰিকল্পনাবোৰ আপুনি যিমান পাৰে গোপনীয় কৰি ৰাখক, কাৰণ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে যদি আজি আনক কয় তেতিয়াহ'লে সেই পৰিকল্পনাসমূহ অকণমান সাল সলনিও কৰিবলগীয়া হ'ব পাৰে। বন্ধুৰ ক্ষেত্ৰখনো আজি অত্যন্ত শুভদায়ক, কাৰণ প্ৰিয় বন্ধুৱে আপোনাক সময় দিব, আপুনিও প্ৰিয় বন্ধুৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। আজি দিনটোত আনৰ কথা শুনাতকৈ সেই ব্যক্তিসকলে নিজে স্বতন্ত্ৰ হৈ চলিব বিচৰা দেখা যাব, কাৰণ বহু সময় তেওঁলোকে আনৰ কথা নুশুনি নিজে যিটো ভাল পায় সেইটোহে কৰা পৰিলক্ষিত হ'ব। জীৱনসংগীৰ পৰাও আপুনি মৰম চেনেহ লাভ কৰিব। প্ৰেম সম্পৰ্কত কিন্তু প্ৰিয়জনক আপুনি যিকোনো ক্ষেত্ৰত জোৰ জবৰদস্তি নকৰিব, কাৰণ তেনে কৰিলে আপোনাৰ প্ৰেম সম্পৰ্কত দূৰত্ব বঢ়াৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি শিক্ষা ক্ষেত্ৰত কিন্তু সেই ব্যক্তিসকলে নতুন কথা জানিব আৰু শিকিব পাৰিব। বাকী অৱশ্যে ঘৰত কোনোবা আলহী সম্পৰ্কীয় ব্যক্তি নতুবা ওচৰ পাজাৰ ব্যক্তিৰ সৈতে মাজে সময়ে আগমন চলি থাকিব পাৰে। গতিকে ঘৰত আজি আলহী সম্পৰ্কীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে এই বছৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ থাকিব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱ এইবাৰ 2025 বৰ্ষত কেনেধৰণৰ হ'ব সেই বিষয়ে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা থাকিব, গতিকে পুৰণা বেমাৰ আজাৰৰ পৰা আপুনি আজি সকাহ লাভ কৰিব। অৱশ্যে ধন হঠাৎ আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। যদিও আপুনি খৰচ নকৰিম বুলি ভাবি থাকিব, কিন্তু কিবা কাৰণবশতঃ হঠাৎ ধন খৰচ কৰিব লাগিব। আজি ঘৰুৱা কিবা কথাই অকণমান মনত চিন্তাও বঢ়াব পাৰে। হয়তো ঘৰৰ চিন্তা আপুনি কৰিবলগীয়া হ'ব পাৰে, কিন্তু প্ৰিয়জনে আপোনাৰ মাজে সময়ে পৰীক্ষা লৈ থাকিব। প্ৰিয়জনৰ হয়তো কিবা পৰীক্ষা আপুনি পাছ কৰিবলগীয়া হ'ব পাৰে। সৰু সুৰা যাত্ৰাৰ যোগো আজি দেখা পোৱা গৈছে। লগতে যাত্ৰা কৰিলে নিজৰ নথি পত্ৰবোৰ লগত লৈ যাত্ৰা কৰাৰ চেষ্টা কৰিব, কিন্তু যাত্ৰা আপোনাৰ আজি ৰোমান্টিক হৈ পৰিব। লগতে আজি প্ৰিয়জনে আপোনাক যথেষ্ট গুৰুত্ব দিব, কাৰণ প্ৰিয়জনৰ মৰম চেনেহ গুৰুত্ব আজি নিশ্চয় আপুনি লাভ কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম শেষ কৰি অৱশ্যে কিছু আজৰি সময় উলিয়াব বিচৰা দেখা যাব, কাৰণ যিকোনো কাম বন এই বৃষ ৰাশিৰ ব্যক্তিসকলে আজি সোনকালে শেষ কৰাও পৰিলক্ষিত হ'ব। বিদ্যাত একাগ্ৰতা বাঢ়িব। বিগত দিনৰ তুলনাত আজি অকণমান হ'লেও পঢ়া শুনাত গুৰুত্ব বাঢ়িব। লগতে খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। আজি একেৰাহে কৰিবলগীয়া কামত বিশেষ গুৰুত্ব দিয়া দেখা যাব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম নিখুঁতভাৱে আৰু একেৰাহে সমাপন কৰা পৰিলক্ষিত হ'ব। ঘৰত আজি অকণমান খৰচ বাঢ়িব। আপোনাৰ ঘৰুৱা খৰচ আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। পিতৃৰ খৰচ হয়তো অকণমান বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱত আপোনাৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন দেখা পাব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টোৰ প্লে'লিষ্টত গৈ আপোনালোকৰ এইবাৰ 2025 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে কি ফলাফল প্ৰদান কৰিব সেই বিষয়ে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি অন্য ব্যক্তিয়ে কিবা কথা নতুবা কিবা কামত প্ৰশংসা কৰিব, গতিকে আনৰ প্ৰশংসা প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আজি যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল সেই ধন উভতাই দিবলগীয়াও হ'ব পাৰে। লগতে যদি ঘৰত কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকে আপোনাক আজি বিশেষ গুৰুত্ব দিব। হয়তো আপুনিও বয়সস্থ ব্যক্তিৰ কিছু গুৰুত্ব ৰাখিবলগীয়া হ'ব পাৰে। আৰু বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে দিনটো আজি অতি উত্তম দিন, কাৰণ বিবাহৰ আলোচনা আজি ঘৰত চলিব পাৰে। আজি দিনটোত একান্তভাৱে সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। কিছু সময় অকলে পাৰ কৰিবলৈ ইচ্ছা কৰা এই ৰাশিৰ ব্যক্তিসকলক পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ পৰিকল্পনাবোৰ আজি বেছিকৈ কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ এই ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত কৰি থকা দেখা যাব। ইয়াৰ উপৰিও অনাগত দিনত কিবা শুভ খবৰ আপোনাৰ সন্মুখত আহিব, গতিকে কম দিনৰ ভিতৰত কিবা শুভ খবৰৰ সংকেত আপুনি আজি লাভ কৰিব। বিদ্যাত কিন্তু অকণমান কমকৈ মন বহিব। পঢ়াত অকণমান চঞ্চলতা থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। মাতৃয়ে সকলো দিশত সকলো ক্ষেত্ৰত আপোনাক ছাপোৰ্ট কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলাফল আপোনাৰ ওপৰত কেনেধৰণৰ থাকিব
সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত এই বছৰ কেনেধৰণৰ থাকিব সেই বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলো আজি স্বাস্থ্য পাতিত সবল হোৱা দেখা যাব। বেমাৰ আজাৰৰ পৰা আজি কিছু পৰিত্ৰাণ লাভ কৰিব। অৱশ্যে দিনটোৰ আৰম্ভণিত অকণমান ধন খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। দিনটোৰ শেষৰ ভাগখিনি সুন্দৰভাৱে পাৰ হ'ব, কিন্তু দিনটোৰ আৰম্ভণিতে হয়তো সৰু সুৰা ক্ষেত্ৰত খৰচ হ'ব পাৰে। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ পৰা আপুনি কিবা খবৰ লাভ কৰিব। আজি উপহাৰৰ লেনদেন হয়তো হ'ব পাৰে। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো অতি উত্তম দিন। হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে আজি দিনটো পাৰ হ'ব। লগতে সৰু সুৰা যাত্ৰা সৰু সুৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। অৱশ্যে ঘৰত থাকিবলৈ এই ৰাশিৰ ব্যক্তিসকলৰ আজি সিমান মন নাযাব। ঘৰৰ পৰা ক'ৰবাত ফুৰিব যাব হয়তো ইচ্ছা কৰিব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। গতিকে মনত কথাবোৰ ৰাখিব নোৱাৰিব। কিবা কথা থাকিলেও আনৰ সৈতে সোনকালে শ্বেয়াৰ কৰা দেখা যাব। নতুন পদবী প্ৰাপ্তিৰ যোগো আজি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সন্ধিয়াৰ ভাগত ঘৰৰ কিবা বজাৰ সমাৰোহ হয়তো কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত অইন দিনৰ তুলনাত দিনটোৰ শেষৰ ভাগত একাগ্ৰতা বাঢ়িব। যদিও আৰম্ভণিৰ সময়খিনি পঢ়াৰ ফালৰ পৰা সিমান শুভ নহয়, কিন্তু দিনটোৰ শেষৰ ভাগৰ সময়খিনি পঢ়া শুনাৰ বাবে অতি উত্তম সময়। গতিকে দিনটো সকলো দিশৰ ফালৰ পৰা আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব আপোনাৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ ওপৰত কেনেধৰণৰ ভাল পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। গতিকে স্বাস্থ্য পাতিত সবলতা সুস্থতাৰ যোগ আজি দেখা পোৱা গৈছে। আজি কোনোবা বিশেষ ব্যক্তি আপোনাৰ ঘৰত আহিব পাৰে। হয়তো কোনোবা ওচৰ সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰ্থিক স্থিতি অকণমান মধ্যম, কাৰণ আজি খৰচ আপুনি কিছু কৰিব লাগিব। আজি আনক দেখুৱাবলৈ এই ৰাশি ব্যক্তিসকলে খৰচ কিছু কৰা দেখা যাব। লগতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি ৰোমান্টিক সময়, কাৰণ সন্ধিয়াৰ সময়খিনি কোনোবা প্ৰিয় ব্যক্তিকো আপুনি লগ পাব পাৰে। আজি কিন্তু আপুনি প্ৰতিভাবোৰ আনক দেখুৱাব পাৰিব। নিজৰ প্ৰতিভা নিজৰ দক্ষতাৰে আজি আনক প্ৰভাৱিত কৰিব লাগিব। সেয়া কৰ্মই হওক নতুবা ঘৰতে হওক। জীৱন সংগীয়েও আপোনাক আজি যথেষ্ট গুৰুত্ব দিব। গতিকে প্ৰিয়জনৰ ফালৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট সম্পূৰ্ণ গুৰুত্ব লাভ কৰিব। কিন্তু পুৰণা কথাই অকণমান মতভেদো আনিব পাৰে। গতিকে পুৰণা কথাবোৰ নুলিওৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। ভৱিষ্যতৰ চিন্তা চৰ্চাও এই ৰাশিৰ ব্যক্তিসকলে দিনটোত কৰা পৰিলক্ষিত হ'ব। ভৱিষ্যতৰ বিশেষ কিবা পৰিকল্পনাৰ চিন্তা আপোনাৰ মনত চলিব পাৰে। বাকী বিদ্যাৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ বেছি দীঘলীয়া সময় পঢ়িবলৈ আজি এওঁলোকৰ সিমান ইচ্ছা নাযাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কি ভাল পৰিৱৰ্তন লৈ আনিব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ব। লগতে দীঘলীয়াভাৱে যদি আপুনি ক'ৰবাত ধন ইনভেষ্ট কৰি আহি আছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা কিবা লাভৰ যোগ আজি দেখা পোৱা গৈছে। বন্ধু বান্ধৱৰ পৰাও সহায় সহযোগিতা আপুনি
নিশ্চয় লাভ কৰিব। লগতে সন্ধিয়াৰ সময়খিনি গোটেই দিনটোৰ তুলনাত আজি সন্ধিয়াৰ সময়খিনি যথেষ্ট ৰোমান্টিক আৰু সুন্দৰভাৱে পাৰ হ'ব। আজি কোনোবা ব্যক্তি আঁতৰত থকা ব্যক্তি আপোনাৰ সৈতে আজি যোগাযোগ কৰিব পাৰে। আপোনাৰ সম্পৰ্কত আঁতৰত থকা ব্যক্তি আজি অহা দেখা যাব। জীৱনসংগী আপোনাৰ মৰম চেনেহৰ আজি প্ৰত্যুত্তৰ দিব। লগতে ক'ৰবাত ফুৰিব ইচ্ছা যাব আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত দিনটোৰ কিছু সময় পাৰ কৰিবলৈ ইচ্ছা কৰা দেখা যাব। আজি দিনটোত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাতকৈ বাহিৰা ক্ষেত্ৰতহে বেছি এক্টিভ থকা দেখা যাব। পঢ়া শুনাৰ বিপৰীতে বেলেগ দিশ যেনে খেলা ধূলা, ফুৰিব যোৱা, নাচ গান কৰা এনেধৰণৰ ক্ষেত্ৰত সময় পাৰ কৰিবলৈ মন যাব। ঘৰত আজি ওচৰ পাজৰৰ ব্যক্তিৰ আগমন হৈ থাকিব। গতিকে সম্পৰ্কীয় ব্যক্তি নতুবা আপোনাৰ কোনোবা প্ৰিয় ওচৰ পাজৰৰ ব্যক্তি আপোনাৰ ঘৰত আজি সঘনাই আহি থাকিব। আজি কিন্তু সন্ধিয়াৰ ভাগত আপুনি ঘৰুৱা বজাৰ সমাৰ কৰিবলগীয়াও হ'ব পাৰে। মাজে সময়ে অৱশ্যে আপুনি কিবা গোপন কথাও জানিব পাৰিব। গতিকে আনে নজনা কিবা গোপন কথা আপোনাৰ আজি জনাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে অতিবাহিত হ'ব, আপোনাৰ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ মনত আজি নতুন নতুন আশাৰ উদয় হ'ব। গতিকে আশা আকাংক্ষাবোৰ আজি মনত বৃদ্ধি পাব। যদি আপোনাৰ হাতত ধন বেছিকৈ আছে তেতিয়াহ'লে ক'ৰবাত সুৰক্ষিত স্থানত সঞ্চয় কৰাৰ চেষ্টা কৰক, কাৰণ অনাগত দিনত আপোনাৰ কিছু ধনৰ প্ৰয়োজনীয়তা আহিব। অৱশ্যে আনক পৰালৈ ধন আজিৰ দিনটোত ধাৰে নিদিব, কাৰণ ধন দিলে সেই ধন উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। আজি আপোনাৰ উদাৰ ব্যক্তিত্বৰ হয়তো অন্য ব্যক্তিয়ে লাভ ল'ব বিচাৰিব পাৰে। গতিকে বৰ বিশেষ সহজ সৰলো হৈ নাথাকিব, কাৰণ সহজ সৰল হৈ থাকিলে আনে আপোনাক আজি ঠগোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ অৱশ্যে অত্যন্ত শুভদায়ক হ'ব। আজি বন্ধুত্বই হয়তো প্ৰেম সম্পৰ্কত ৰূপান্তৰিত হ'ব পাৰে। আজি জীৱনসংগীৰ সৈতেও সম্পৰ্কত মধুৰতা থাকিব। লগতে সমাজৰ কাম কৰাতকৈ সেই ব্যক্তিসকলে ব্যক্তিগত কামহে কৰা পৰিলক্ষিত হ'ব। গতিকে সমাজৰ কাম বন কৰিবলগীয়া থাকিলেও সেই ব্যক্তিসকলে নিজৰ কাম পিছ কৰি সমাজৰ কাম এওঁলোকে কৰিব আজি নিবিচাৰে। ইয়াৰ বাহিৰে বিদেশত যদি অৰ্থাৎ ঘৰৰ পৰা বাহিৰত যদি কোনোবা ব্যক্তি আছে তেওঁলোকৰ ফালৰ পৰাও কিবা খবৰ আজি শুনিব হয়তো পাব পাৰে। বিদ্যাত অকণমান মধ্যম, বৰ বিশেষ দীঘলীয়া সময় পঢ়িবলৈ সেই ব্যক্তিসকলৰ মন নাযাব। খুব কম সময় পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, আপোনাৰ জীৱনটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ মনত অকণমান আজি বেলেগ চিন্তা চলি থাকিব পাৰে। লগতে যদি আপুনি সঠিক চিন্তা কৰে তেতিয়াহ'লে কিন্তু আপুনি নিজৰ ক্ষমতা দক্ষতাবোৰ যথেষ্ট বৃদ্ধি কৰিব পাৰিব। আজি কিন্তু অতি সহজতে আপুনি ধন একত্ৰিত কৰিব পাৰিব। গতিকে ধন টকা পইচাৰ উপাৰ্জন নতুবা একত্ৰিত কৰাত বৰ বিশেষ অভাৱে দেখা নিদিয়ে। সোনকালে আপুনি ধন একত্ৰিত কৰিব পাৰিব। নতুন পৰিকল্পনাৰ পৰা আপোনাৰ ধন আজি বিশেষভাৱে হাতলৈ আহিব। লগতে বন্ধুত্বৰ ক্ষেত্ৰখনো আজিৰ দিনটো অতি শুভ দেখা পোৱা গৈছে। কিন্তু আপুনি যাতে নিজৰ ব্যক্তিগত ক্ষেত্ৰত আনক
হস্তক্ষেপ কৰিব নিদিয়ে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে দিনটো নিশ্চয় শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। প্ৰেমত কিছু মতলীয়া হৈ থকা আজি এওঁলোকক দেখা যাব, কিন্তু পুৰণা কথাই আজি কাজিয়াৰ সূত্ৰপাত লগাব পাৰে। গতিকে বৰ বিশেষ পুৰণা কথাবোৰ আজি দিনটোত মনলৈ ননাই ভাল হ'ব। মোবাইলত অকণমান ব্যস্ততা বাঢ়িব, কাৰণ দিনটোৰ বেছি সময় অকণমান মোবাইলতে পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ পৰিকল্পনাবোৰ খুব সুন্দৰভাৱে কৰা পৰিলক্ষিত হ'ব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলৰ মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তিৰ পৰা কিবা সুযোগ সুবিধা আপুনি দিনটোত লাভ কৰিব। আৰু কাম কৰাতকৈ এই ৰাশি ব্যক্তিসকলে চিন্তা আৰু ভাবি থকা বেছি দেখা পৰিলক্ষিত হ'ব। গতিকে হাতে কামে কৰাতকৈ অকণমান কথাবোৰ কল্পনা কৰি থকা এওঁলোকক পৰিলক্ষিত হ'ব। বিদ্যাত কিন্তু খুব নিখুঁতভাৱে পঢ়া শুনা কৰা দেখা যাব, কাৰণ খুব গুৰুত্ব দি পঢ়া শুনা শিক্ষা ক্ষেত্ৰত কৰা এওঁলোকক পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে আপোনালোকৰ নিজৰ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ বুদ্ধিমত্তা আজি প্ৰখৰ হ'ব। গতিকে বুদ্ধিৰ বলত এই ৰাশিৰ ব্যক্তিসকলে বিভিন্ন কাম আজি সোনকালে কৰাৰ যোগ দেখা পোৱা গৈছে। আজি সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। গতিকে আজিও অকণমান চেষ্টা কৰি থাকক, কম দিনৰ ভিতৰত আপুনি সফলতা নিশ্চয় লাভ কৰিব। আজি কিন্তু কৰ্মক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তনে দেখা দিব। গতিকে সৰু সুৰা পৰিৱৰ্তন আজি কামত হ'ব পাৰে। আজি সৰু কথাত বৰ বিশেষ চিন্তা নকৰে এই ৰাশিৰ ব্যক্তিসকলে ডাঙৰ ডাঙৰ চিন্তা কৰা দেখা যাব। জীৱনসংগীৰ সৈতে লগ হৈ ভৱিষ্যতৰ পৰিকল্পনা, বিশেষকৈ আৰ্থিক পৰিকল্পনা এওঁলোকে কৰা পৰিলক্ষিত হ'ব। কিন্তু সেই পৰিকল্পনাবোৰ আপোনাৰ সফলো হ'ব। যি পৰিকল্পনা আপুনি কৰে, বিশেষকৈ আৰ্থিক যদি পৰিকল্পনা কিবা কৰি আছে, ধন টকা পইচাৰ পৰিকল্পনাবোৰ সফল হোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। আজি পৰিয়ালত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। সম্পৰ্কত মধুৰতা আহিব। পৰিয়ালত নতুন সম্পত্তি, নতুন কোনোবা ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে আজৰি সময়খিনিও আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আৰু কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ যি কাম সেই কামহে কৰিব, বাকী কাম কৰিবলৈ সিমান ইচ্ছা নকৰে। ইয়াৰ বাহিৰে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। কিন্তু ঘৰত সৰু কথাই খঙৰ মাত্ৰাও আপোনাৰ অকণমান বঢ়াব পাৰে। গতিকে সৰু সুৰা কথাই হয়তো খং বৃদ্ধি কৰাব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ জীৱনৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ৰ সদুপয়োগ কৰা দেখা যাব। আজৰি সময়খিনি আপোনাৰ অৱশ্যে আনন্দ ফূৰ্তিৰ মাজেৰেও পাৰ হ'ব। আজি আনৰ সহায় নোলোৱাকৈ আপুনি নিজেই কিছু ধন উপাৰ্জন কৰিব পাৰিব। অৰ্থাৎ স্বতন্ত্ৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আপুনি অকলেই নিজেই ধন উপাৰ্জন কৰিব পাৰিব। ঘৰুৱা কাম কাজত অৱশ্যে আপুনি অংশগ্ৰহণ কৰিব লাগিব, কাৰণ আপোনাৰ অবিহনে আজি ঘৰৰ কাম বনবোৰ সিমান আগবাঢ়ি নাযাব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ ইচ্ছাবোৰ পূৰণ কৰিব বিচৰাও দেখা যাব। যি কৰি ভাল পায় সেই কাম বনবোৰত অংশগ্ৰহণ কৰাও পৰিলক্ষিত হ'ব। লগতে যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়ত মানসিক শান্তি লাভ কৰা দেখা যাব। অৱশ্যে কিছু সময় অকলে পাৰ কৰিবলৈ আপোনাৰ মন যাব। আৰু
বন্ধুৰ ক্ষেত্ৰখনো শুভ, কাৰণ বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ঘৰত মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ আগমনৰো সম্ভাৱনা দেখা গৈছে। কিন্তু আজি পৰিষ্কাৰ পৰিচ্ছন্ন হ'বলৈ হয়তো আপুনি বৰ বিশেষ সময় নাপাব। বিভিন্ন ক্ষেত্ৰত আপোনাক ব্যস্ত থকাৰ বাবে আপুনি খুব হয়তো পৰিষ্কাৰ হৈ থাকিব নোৱাৰিবও পাৰে। বাকী সকলো দিশত শুভ, দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলে আজি আজৰি সময় লাভ কৰিব। লগতে কিবা ভাল সুবিধাও আপোনাৰ সন্মুখত আহিব পাৰে। নতুন নতুন সুযোগ সুবিধাৰ আজি আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে অজ্ঞাত পথৰ পৰা ধন আগমনৰ সম্ভাৱনা আছে। হয়তো আপুনি ভবা নাই তেনে পথেৰে ধন পাম বুলি, কিন্তু আকস্মিক ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি সকলোকে সোনকালে বিশ্বাস কৰি নল'ব, কাৰণ অন্য ব্যক্তিয়ে আপোনাক বিশ্বাসঘাতকতাও কৰিব পাৰে। গতিকে যিকোনো ক্ষেত্ৰত আনক সোনকালে বিশ্বাস কৰি নল'ব। আজি নতুনত্বৰ যুগো দেখা পোৱা গৈছে। যিকোনো ক্ষেত্ৰত নতুনত্ব আহিব। হয়তো সম্পৰ্কও হ'ব পাৰে, নতুবা ঘৰৰ কিবা সা সামগ্ৰীও হ'ব পাৰে। সন্ধিয়া কিবা ভাল খবৰ আপুনি শুনিব পাব, কাৰণ দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে অতি শুভ সময়। কিবা ভাল খবৰ অহাৰ সম্ভাৱনা শেষৰ ফালে দেখা পোৱা গৈছে। আজি ঘৰত আপুনি দায়িত্ব ল'ব লাগিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে যি ভাবিব সেইটোৱে কৰা দেখা যাব। এবাৰ যেতিয়া কিবা এটা কৰিম বুলি ভাবে সেই কাম শেষ কৰিহে এৰা পৰিলক্ষিত হ'ব। আজি কিতাপ কানি পঢ়িবলৈ আপোনাৰ মন যাব। লগতে নতুন নতুন কথা জানিব আৰু শিকিবলৈও হয়তো ইচ্ছা যাব পাৰে। গতিকে মনত জিজ্ঞাসা ভাৱ বৃদ্ধি পাব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ পঢ়া শুনাটো আজি গুৰুত্ব বাঢ়িব। পঢ়িবলৈ আজি ইচ্ছা কৰা অইন দিনৰ তুলনাত পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ জীৱনৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন আশাৰ উদয় হ'ব। আশা আকাংক্ষাবোৰ আজি মনত বৃদ্ধি পাব। লগতে যদি কিবা নতুন আৰ্থিক পৰিকল্পনা আছে, সেই আৰ্থিক পৰিকল্পনাবোৰ সফল হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। লগতে যিকোনো কাম সতৰ্কতাৰে কৰাৰ প্ৰয়োজন আছে, কাৰণ সতৰ্কতা অৱলম্বন কৰি কাম নকৰিলে অকণমান খেলি মেলি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজি হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। হয়তো পৰিয়ালত কিবা ভাল খবৰ আজি দিনটোত আহিব পাৰে। বিগত দিনৰ স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব। অতীতৰ স্মৃতিয়ে আপোনাক অকণমান আৱেগিক কৰি তুলিব পাৰে। ইয়াৰ বাহিৰে যদি আপুনি বিবাহিত, তেতিয়াহ'লে সন্তানৰ পক্ষৰ ফালৰ পৰা কিবা খবৰ হয়তো শুনিব পাব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নতুন কামত বেছি গুৰুত্ব দি পুৰণা কাম বনবোৰ সিমান কৰিব আজি নিবিচাৰে, কাৰণ নতুন নতুন কামে আপোনাৰ মন বেছি আকৰ্ষিত কৰি তোলা দেখা যাব। আজি দিনটোৰ কিছু সময় আপুনি জিৰণি ল'ব লাগিব, কাৰণ জিৰণি নল'লে স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। পজিটিভ কাম, পজিটিভ চিন্তা আজি আপোনাৰ মনত বৃদ্ধি পাব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ বেছি দীঘলীয়া সময় পঢ়িব হয়তো ধৈৰ্য নাথাকিব। খুব কম সময়ত এই ৰাশি ব্যক্তিসকলে পঢ়া শুনাবোৰ সমাপন কৰা পৰিলক্ষিত হ'ব। লগতে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে
নিজৰ মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰাও দেখা যাব। গতিকে যদি কিবা মনত কথা আছে, মনত ভাৱ আছে, সেই মনৰ ভাৱবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰি খুব ভাল পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে সম্পূৰ্ণ তথ্যবোৰ ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।